ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে কি কোৰ্স কৰিব কোনটো কোৰ্স কৰিলে বেষ্ট হ'ব ইয়াক লৈ দমচাত পৰি থাকে ছাত্ৰ ছাত্ৰীয়ে এইটো ভিডিঅ' জৰিয়তে এটা ইন্টাৰেষ্টিং কোৰ্স ডি ফাৰ্মৰ বিষয়ে A to Z আলোচনা কৰিব বিচাৰিছো আপোনালোকে যদি এই বিষয়ে জানিব বিচাৰে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' সদায় লাভ কৰিব পাৰে ডি ফাৰ্ম কি ডি ফাৰ্মৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি অৰ্থাৎ কোন সকল ছাত্ৰ ছাত্ৰীয়ে এই ডি ফাৰ্মত এডমিশন ল'ব পাৰিব জব ফৰ ডি ফাৰ্ম ষ্টুডেণ্ট অৰ্থাৎ ডি ফাৰ্ম কমপ্লিট কৰাৰ পিছত কেনেকুৱা ধৰণৰ জব কৰিব পাৰিব কেনেকুৱা ধৰণৰ প্লেচমেন্ট পাব এই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম লগতে আলোচনা কৰিব বিচাৰিছো ডি ফাৰ্মত এডমিশন ল'বলৈ হলে তাৰ প্ৰসেছটো কেনেকুৱা গভৰ্ণমেণ্ট কলেজত এডমিশন ল'বলৈ হলে কি কৰিব লাগিব আৰু প্ৰাইভেটত এডমিশন ল'বলৈ হলে কি কৰিব লাগিব কোৰ্স ফিজ কিমান অৰ্থাৎ ডি ফাৰ্মত পঢ়িবলৈ হলে কিমান টকাৰ প্ৰয়োজন হ'ব এক্সিট এক্সাম ইন ডি ফাৰ্ম অৰ্থাৎ ডি ফাৰ্মৰ এক্সিট এক্সামটো কি এই বিষয়ে আলোচনা কৰিব বিচাৰিছো হোৱাট ইজ ডি ফাৰ্ম ডি ফাৰ্ম অৰ্থাৎ ডিপ্লোমা ইন ফাৰ্মাসী ফাৰ্মাসীৰ ফিল্ডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিব বিচৰা আকাংক্ষীসকলৰ বাবে ডিপ্লোমা ইন ফাৰ্মাসী হৈছে এক ছুটি দূৰত্বৰ পাঠ্যক্ৰম ডি ফাৰ্ম হৈছে দুবছৰীয়া ফাৰ্মাসী ডিপ্লোমা কোৰ্স ডি ফাৰ্ম কোৰ্স এলিজিবিলিটি ইয়াৰ এলিজিবিলিটি হৈছে 10+2 সায়েন্স স্ট্ৰীম অৰ্থাৎ সায়েন্স স্ট্ৰীমৰ পৰা ক্লাছ 12 উত্তীৰ্ণ শিক্ষাৰ্থীসকলে এই ডি ফাৰ্ম কোৰ্স কৰিব পাৰিব আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত মিনিমাম 45% পোৱা নাইবা তাৰ ওপৰত পোৱা ছাত্ৰ ছাত্ৰীসকলে এই ডি ফাৰ্মত এডমিশন ল'ব পাৰিব মিনিমাম এজ লিমিট হৈছে 17 ইয়াৰ্স জব ফৰ ডি ফাৰ্ম ষ্টুডেণ্ট ডি ফাৰ্ম কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে আসাম ফাৰ্মাসী কাউন্সিলৰ পৰা এখন সাৰ্টিফিকেট পাব আৰু সেই সাৰ্টিফিকেটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ইনকাম কৰিব পাৰিব ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে গভৰ্ণমেণ্ট জব প্ৰাইভেট জব আৰু নিজাববীয়াকৈ বিজনেছ কৰিব পাৰিব গভৰ্ণমেণ্ট জব যেনে গভৰ্ণমেণ্ট হস্পিটেলত ফাৰ্মাসিষ্ট হিচাপে কাম কৰিব পাৰিব ৰেলৱে হস্পিটেলত ডি ফাৰ্ম কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীসকলে গভৰ্ণমেণ্ট জব কৰিব পাৰিব আৰু যদি গভৰ্ণমেণ্ট জব নকৰে তেতিয়াহ'লে প্ৰাইভেট কোম্পানী জব কৰিব পাৰিব যেনেকৈ ফাৰ্মাসী কোম্পানী জব কৰিব পাৰিব ফাৰ্মাসী শ্বপত থাকি ছাত্ৰ ছাত্ৰীসকলে জব কৰিব পাৰিব ইয়াৰ উপৰিও ডি ফাৰ্ম কমপ্লিট কৰা ছাত্ৰ ছাত্ৰীসকলে নিজাববীয়াকৈ মেডিচিন চেল কৰিব পাৰিব এডমিশন প্ৰসেছ ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে গভৰ্ণমেণ্ট কলেজ নাইবা প্ৰাইভেট কলেজত ডি ফাৰ্ম পঢ়িব পাৰিব যদি অসমৰ ভিতৰত গভৰ্ণমেণ্ট কলেজত ডি ফাৰ্ম পঢ়িব বিচাৰে তেতিয়াহ'লে CW এটা এক্সাম দিব লাগে অৰ্থাৎ কমন এন্ট্ৰেন্স এক্সাম দিব লাগিব আৰু সেইটো এক্সামত উত্তীৰ্ণ হ'লেহে ছাত্ৰ ছাত্ৰীসকলে অসমৰ ভিতৰত গভৰ্ণমেণ্ট কলেজত সিট পাব আৰু যদি ছাত্ৰ ছাত্ৰীসকলে গভৰ্ণমেণ্ট কলেজত সিট পায় তেতিয়াহ'লে কলেজ ফিজ অৰ্থাৎ টিউশন ফিজ দিব নালাগে কেৱল মাত্ৰ হোষ্টেল ফিজ বহন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে যদি গভৰ্ণমেণ্টৰ সিট নাপায় তেতিয়াহ'লে প্ৰাইভেটত পঢ়িব পাৰিব আৰু প্ৰাইভেটত পঢ়িলে টিউশন ফিজ এডমিশন ফিজ আৰু হোষ্টেল ফিজ দিব লাগিব কোৰ্স ফিজ যদি আপোনালোকে ডি ফাৰ্ম প্ৰাইভেট কলেজত কৰিব বিচাৰে তেতিয়াহ'লে প্ৰতি বছৰ 50,000 পৰা আৰম্ভ কৰি 70,000 ভিতৰত কৰিব পাৰিব কিছুমান কলেজত 50,000 লয় কিছুমান কলেজত 60,000 লয় কিছুমান কলেজত আকৌ 70,000 পাৰ ইয়াৰ লৈ আছে হোৱাট ইজ এক্সিট এক্সাম ইন ডিপ্লোমা ইতিমধ্যে ফাৰ্মাসী কাউন্সিল অফ ইণ্ডিয়া এটা ৰুল কৰিছে যে যিসকল শিক্ষাৰ্থীয়ে ডি ফাৰ্ম কমপ্লিট কৰিব সেইসকল শিক্ষাৰ্থীয়ে এক্সিট এক্সাম দিব লাগিব ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত পঢ়ি থকা শিক্ষাৰ্থীসকলে এই এক্সিট এক্সাম দিব লাগিব কিছুমান ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে যে অসমত পঢ়িলে
এক্সিট এক্সাম দিব নালাগে তেনেকুৱা নহয় ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত পৰিলে এক্সিট এক্সাম দিব লাগিব যদি অসমৰ ভিতৰত ডি ফাৰ্ম কৰি আছে তথাপিও এক্সিট এক্সাম দিব লাগিব যদি অসমৰ বাহিৰত ডি ফাৰ্ম কৰি আছে তথাপিও এক্সিট এক্সাম দিব লাগিব আৰু 2 বছৰ ডি ফাৰ্ম কৰাৰ পিছত এই এক্সিট এক্সামত বহিবই লাগিব আৰু এক্সিট এক্সামত উত্তীৰ্ণ হ'লেহে ছাত্ৰ ছাত্ৰীসকলে আসাম ফাৰ্মাসী কাউন্সিল নাইবা বেলেগ বেলেগ ৰাজ্যৰ কাউন্সিলৰ পৰা সাৰ্টিফিকেট লাভ কৰিব পাৰিব আৰু সেই ফাৰ্মাসী সাৰ্টিফিকেটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ইনকাম কৰিব পাৰিব অসমৰ ভিতৰত গভৰ্ণমেণ্ট কলেজত ডিপ্লোমা পঢ়িবলৈ হ'লে CEE এক্সাম দিব লাগে আৰু সেই এন্ট্ৰেন্স এক্সাম সকলো ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব নোৱাৰে CEE এক্সামত উত্তীৰ্ণ হ'ব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সুখবৰ লৈ আহিছোঁ অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে একেবাৰে কম খৰচত ডি ফাৰ্ম প্ৰাইভেট কলেজত পঢ়িব বিচাৰে তেওঁলোকৰ বাবে এটা সুখবৰ লৈ আহিছোঁ আপোনালোকে যদি অসমৰ ভিতৰত ডি ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে বহুত টকাৰ প্ৰয়োজন হয় এনেকুৱা এটা কলেজৰ বিষয়ে ক'বলৈ গৈ আছোঁ যিটো কলেজত একেবাৰে কম খৰচত আপোনালোকে ডি ফাৰ্ম পঢ়িব পাৰিব সেই কলেজখনৰ নাম হৈছে বালাজী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল সায়েন্সেছ সেই কলেজখনৰ লোকেশ্যন হৈছে তেলেংগানা ষ্টেট হায়দৰাবাদ তাতে আপোনালোকে একেবাৰে কম খৰচত ডি ফাৰ্ম কৰিব পাৰিব বালাজী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল সায়েন্সত কলেজ ফিজ হৈছে কেৱল মাত্ৰ 55,000 পাৰ ইয়াৰ গতিকে একেবাৰে কম খৰচত আপোনালোকে ইয়াতে ডি ফাৰ্ম পঢ়িব পাৰিব ইয়াতে কোনো ধৰণৰ চিন্তা নাই বৰ্তমান এই বালাজীত অসমৰ 400ৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে বহু ছাত্ৰ ছাত্ৰীয়ে এই বালাজীৰ পৰা ডি ফাৰ্ম বি ফাৰ্ম পঢ়ি আহি বৰ্তমান অসমত জব কৰি আছে গতিকে আপোনালোকে যদি এই বালাজী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল সায়েন্সত একেবাৰে কম খৰচত বি ফাৰ্ম ডি ফাৰ্ম ফাৰ্ম ডি এম ফাৰ্ম BSc নাৰ্ছিং ইঞ্জিনিয়াৰিং এইবোৰ কোৰ্চত পঢ়িব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰত এতিয়াই যোগাযোগ কৰক লিমিটেড সিট তাতে কোনো ধৰণৰ এন্ট্ৰেন্স পৰীক্ষা দিব নালাগে আপোনালোকে ডাইৰেক্ট তাতে এডমিশন পাব এইটো হৈছে বালাজী কলেজৰ একেবাৰে ওপৰৰ পৰা দৃশ্য দেখুৱাই আছোঁ এনেদৰে মাদ্ৰাজিলে ফটো উঠি আছে আৰু তেওঁ ফটো কেপচাৰ কৰি আছে এয়া দেখুৱাইছোঁ এয়া হৈছে বালাজী কলেজ ইয়াৰ উপৰি আৰু বহুত কলেজ আছে এয়া হৈছে ইঞ্জিনিয়াৰিং ব্লক এইটো হৈছে ইঞ্জিনিয়াৰিং ব্লক আৰু সিফালে BSc নাৰ্ছিং আছে তাৰপিছত বেলেগ বেলেগ ডিপাৰ্টমেণ্ট আছে ইয়াতে কিবা লিখিছে এটা আমাৰ ইঞ্জিনিয়াৰিং বিভাগ হয় আৰু ইফালে যেটো বিল্ডিং দেখা পাইছে এইটো হৈছে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ইয়াতে বহুত কেইটা ডিপাৰ্টমেণ্ট আছে ইফালে কম্পিউটাৰ ডিপাৰ্টমেণ্ট আছে ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং তাৰপিছত ফাৰ্মাসী ব্লক আছে ইয়াতে প্ৰগ্ৰাম হৈ আছে আৰু অহাকালি হৈছে মেইন প্ৰগ্ৰাম অহাকালি ঠিক আছে ম্যাডাম সুন্দৰকৈ সজাইছে দেখুৱাই আছোঁ অলপ পিছতেই